এজেণ্টৰ খেল আহক এজেণ্টৰ খেলৰ বাবে এজেণ্ট প্ৰাইজৰ বাবে 4জন ব্যক্তি আহক দৰ্শকৰ মাজৰ পৰা হওক 5জন আহক আমাৰ সমিতিৰ বিষয়ববীয়াসকলে সহায় কৰি দিয়ক তেখেতসকলক আহিবৰ বাবে 5জন আহক ইয়ালৈ আহক একেলগে আহক একেলগে সমানে চুইচ দিব নিজৰ নিজৰ চুইচ ৰ'ব 2জন 3জন আপুনি এটা 4জন এজন 5জন আপোনালোকে যিটো চুইচ ৰং কৰি থোৱা আছে সেই চুইচটো অন কৰক আৰম্ভ হৈ গৈছে কেমেৰা জুম কৰিব দেখুৱাই দিব আমাক প্ৰদান কৰক সন্মানীয় বিচাৰক আমি সংখ্যাটো চাবলৈ অনুৰোধ জনাইছো বিট হৈছে আমি অদূতৰ ঘৰৰ 28592 ধন্যবাদ এতিয়া হৈছে বিচাৰক 4 অপকাৰৰ ঘৰৰ সংখ্যা 4 দিয়ক আপুনি চুইচটো দিয়ক ধন্যবাদ তৃতীয় পুৰস্কাৰ অন কৰক শুদ্ধভাৱে আপোনালোকে পৰীক্ষা কৰি দহকৰ ঘৰত 4 পাছ হোৱাৰ কাৰণে এই ফেনখন পুনৰ ঘূৰোৱা হ'ব সেয়ে এই ফেনখন যোনে 455 কম কিন্তু আৰম্ভ হৈছে 10,001ৰ পৰা 455লৈকে আৰম্ভ হৈছে বুজি পাইছেনে ঠিকে আছে আমাৰ অযুত সংখ্যাটো আপুনি 5 লিখিব পাৰে খালি আমাৰ এককৰ লিখিব পাৰে আমাৰ এককৰ কাৰণে আহক যিজনে ফেনখন চুইচ অন কৰিছিল আহক আপুনি আকৌ পুনৰ চুইচটো অন কৰক আপুনি অফ কৰি যাব একেবাৰে অফ কৰি যাব অফে কৰি দিয়ক ফেনখন স্পীড আছে অফ কৰিব পৰা হৈ গ'ল অফ কৰি দিয়ক মই ঘোষণা কৰি দিছো তৃতীয় পুৰস্কাৰ এজেণ্টৰ তৃতীয় পুৰস্কাৰ স্কুটি 50746 ধন্যবাদ আমাৰ দ্বিতীয় পুৰস্কাৰৰ বাবে 5জন সদাশয় দৰ্শকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আহক 5জন আহক এতিয়া অফ কৰিব পৰা হৈছে আপোনালোকে অফ কৰক ৰিজাল্টটো আউট নোহোৱালৈকে যিসকলে ফেনৰ চুইচ দিছে তেখেতসকল ষ্টেজৰ ওচৰতে থাকিব বিট হলে পুনৰ আহিব লাগিব আমাৰ একক ঘৰৰ সংখ্যাটো 3 দহকৰ ঘৰৰ সংখ্যাটো 0 শতকৰ ঘৰৰ সংখ্যাটো 5 হাজাৰৰ ঘৰৰ সংখ্যাটো 4 আৰু লাখৰ ঘৰৰ অযুতৰ ঘৰৰ সংখ্যাটো 3 ৰিজাল্টটো হ'ল 34503 আমাৰ এটা প্ৰাইজ আছে আৰু ইয়াৰ পাছতে আমাৰ যিসকল টিকেট ক্ৰয় কৰিছিলে তেখেতসকলৰ খেল আৰম্ভ হ'ব আৰু এটা প্ৰাইজৰ পিছতে আহি আছে আহক 5জন ব্যক্তি আহক এজেণ্ট প্ৰাইজৰ কাৰণে 5জন ব্যক্তি আহক আহক একেবাৰে মূৰলৈ আহক ৰ'ব আমাৰ বিচাৰকে আপোনালোকক দেখুৱাই দিব ফেনৰ চুইচটো যিটো চুইচ ৰং কৰি থোৱা আছে সেই চুইচটো আপোনালোকে অন কৰিব লাগিব এজন যদি প্লিজ হয় পুনৰ আহিব লাগিব আমাৰ এককৰ ঘৰত 7 Ojalá
দহকৰ সংখ্যাটো 3 শতকৰ ঘৰৰ সংখ্যাটো 8 হাজাৰ ঘৰৰ সংখ্যাটো হ'ল 9 অযুতৰ ঘৰৰ সংখ্যাটো হ'ল 4 আমাৰ এজেণ্টৰ খেল শেষ হৈছে মই ঘোষণা কৰিছো এজেণ্ট প্ৰাইজখিনি ঘোষণা কৰিছো এজেণ্টৰ 5 নম্বৰ পুৰস্কাৰ পাইছে নম্বৰ 28592 চতুৰ্থ পুৰস্কাৰ পাইছে 10401 দ্বিতীয় পুৰস্কাৰ পাইছে 50746 দ্বিতীয় পুৰস্কাৰ পাইছে 34503 আৰু প্ৰথম পুৰস্কাৰ পাইছে 49837 আপোনালোকৰ জ্ঞাতাৰ্থে ঘোষণা কৰি দিয়া হ'ল এতিয়া আমি 5জনকৈ মানুহ মাতি আছিলো এতিয়া আমি 6জনকৈ মাতিম অকণমান বুকুতে হাতখন থওক আৰু ভগৱানক চিন্তা কৰক নতুন বছৰ এই নতুন বছৰত আপোনালোকৰ কপালত কি লিখা আছে এই বহাগৰ 1 তাৰিখতে যদি আপুনি লৈ যাব পাৰে ইনোভা ষ্টাৰ বাছ হয়নে নহয় বাৰু কিমান ভাল লাগিব নকব আৰু ঠিক আছে বিচাৰক মণ্ডলী আমাৰ আছে আপোনালোকে যদি অনুমতি প্ৰদান কৰে সন্মানীয় অনুধাক মহোদয় আছে সঞ্চালক মহোদয় আছে আপোনালোকে যদি অনুমতি প্ৰদান কৰে আমি ক্ৰিকেটৰ খেলখন আৰম্ভ কৰিব পাৰোঁ আমাৰ ক্ৰিকেটৰ খেলখন আৰম্ভ কৰিবলৈ লৈছো মনত কি সাহস লৈ তেওঁলোকে দিনে নিশাই কষ্ট কৰি আজি 7 মাহ দিন কষ্ট কৰি আজি সফল হৈছে আমাৰ উত্তৰ অসমৰ বাবে হল যিটো কলা ৰঙৰ চুইচ আছে সেই চুইচ থিয় হৈ থাকক তললৈ নামি নাযাব যদি বিধ হয় আপোনালোকে 3 আমাৰ এইটো কি হৈছিলে শতকৰ ন শতকৰ ঘৰ সংখ্যা আমি আপোনালোকৰ জ্ঞাতাৰ্থে ঘোষণা কৰিবলৈ ওলাইছো 356314 20 নম্বৰৰ পুৰস্কাৰ লাভ কৰিছে 356314 ধন্যবাদ 19 নম্বৰৰ পুৰস্কাৰ বাবে আমি 6জন ব্যক্তিক আপোনালোকৰ দৰ্শকৰ মাজৰ পৰা মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আহক প্ৰথমতে একদম এককৰ পৰা আহক ৰব 6জন ব্যক্তি আহিবলৈ দিয়ক একেলগে নাই হোৱা নিদিব ৰব 6জন ব্যক্তি আহিবলৈ দিয়ক হৈছে 6জন হৈছেনে 6জন মানুহ হৈছে 1 2 3 4 5 6 ঠিক আছে আপোনালোকে নিজৰ নিজৰ ফেনখনৰ সন্মুখত ৰৈ আছেনে আপোনালোকে চুইচটো অন কৰক কলা চুইচটো যিটো ৰং দিয়া আছে অকণমান আঁতৰিলে ৰৈ থাকিব দেই নাযাব ইয়াতে থাকক একো নহয় এতিয়া ৰৈ দিলে হ'ল কথাটো হ'ল যদি পিঠ হয় পুনৰ ফেনখন ঘূৰাব লাগিব বন্ধ কৰক হেল্ল' অকণমান শব্দত যান্ত্ৰিক বিজুতি হৈছিলে হয় আমি ঘোষণা কৰিবলৈ ওলাইছো একৰ ঘৰৰ সংখ্যা 19 নম্বৰ পুৰস্কাৰৰ একৰ ঘৰৰ সংখ্যা 0 দহকৰ ঘৰৰ সংখ্যাটো 5 শতকৰ ঘৰৰ সংখ্যা 1 হাজাৰৰ ঘৰৰ সংখ্যা 4 4
অযুতৰ ঘৰৰ সংখ্যা 1 লাখৰ ঘৰৰ সংখ্যা 3 আমি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছো 19 নম্বৰ পুৰস্কাৰৰ বিজেতাৰ টিকটৰ নম্বৰ 314150 পুনৰবাৰ কৈছো 314150 ধন্যবাদ আমি 18 নম্বৰ পুৰস্কাৰৰ বাবে ছজন ব্যক্তিক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো আহক ছজন ব্যক্তি আহক 18 নম্বৰ পুৰস্কাৰৰ বাবে নেটটো অলপ প্ৰব্লেম কৰিছে যিহেতু ইয়াত কোনোবাই দিন বুলি ভাবি আছে আহি পেলাই সেই কণ্ঠে ৰখিবলৈ অনুৰোধ এটা সোনকালে আহিব কোনোবাই যদি মনতে ভাবি আছে এই কণ্ঠে ৰখি আমি আকৌ দিবলৈ চেষ্টা কৰিম আৰু সকলোৱে এটা এটা শ্বেয়াৰ কৰি দিয়ক আহক ছজন ব্যক্তি পৰা আহিলে 1 2 3 4 5 ছজন হৈ গ'ল আপোনালোকে যদি ক'লা ৰঙৰ চুইচ ক'লা দাগ দিয়া আছে সেই চুইচটো অন কৰক একেলগে অন কৰক লাইভটো কাটি দিব পাৰে ফেনখন থৈ দিয়ক অকণমান পাছ কৰি দিব কাষতে ৰৈ থাকক আকৌ সি নাযাব আপোনালোক কাষতে ৰহক অকণমান চাই হৈ যাওক ৰহক ফেন ঠিকে ঘূৰি আছে নে ঠিক আছে অফ কৰি দিয়ক আপোনালোক নামি নাযাব যদি বিধ হয় পুনৰ আহিব লাগিব আপোনালোক আপুনি চাইডলৈ যাওক কাষত ৰৈ থাকক মঞ্চৰ পৰা নামি যাব নালাগে কাষতে ৰহক অফ কৰা হৈছে গোটেইখন ফেন এককৰ ঘৰৰ ফেনখন অফ কৰা নাই এককৰ ঘৰৰ ফেনখন কোনে দিছিলে চুইচটো হ'ব আমাৰ বিচাৰকে অফ কৰি দিছে আপুনি অফ কৰিলে আমি এনেকৈ অফ কৰি দিছে ঠিক আছে আমাৰ ফেনবিলাক চব ৰৈ গ'ল আমাৰ এতিয়া ঘোষণা হ'ব নম্বৰ এককৰ ঘৰৰ সংখ্যা 8 দহকৰ ঘৰৰ সংখ্যা 1 শতকৰ ঘৰৰ সংখ্যা 1 হাজাৰৰ ঘৰৰ সংখ্যা 4 অযুতৰ ঘৰৰ সংখ্যা 1 লাখৰ ঘৰৰ সংখ্যাটো বিচাৰকে বিধ বুলি কৈছে সেয়েহে লাখত যিজনে চুইচটো দবাইছিলে চুইচ অন কৰিছিলে তেখেত থাকক বাকী কেইজন নামি যাওক আপুনি চুইচটো পুনৰবাৰ ঘূৰাই দিয়ক চুইচটো অন কৰি দিয়ক ফেনখন ঘূৰাই দিয়ক হয় ফেনখন স্পীড ল'বলৈ দিয়ক তাৰপৰা আপুনি আকৌ অফ কৰি দিব অফ কৰি দিয়ক ৰ'ব আকৌ কি হ'ব পাৰে কি ঠিক আছে লাখৰ ঘৰৰ সংখ্যাটো 3 ধন্যবাদ আমি ঘোষণা কৰি দিছো 18 নম্বৰৰ পুৰস্কাৰৰ বিজেতাৰ টিকটৰ নম্বৰ 314118 ধন্যবাদ এবার আমি আমার ছজন ব্যক্তিক আমি 17 নম্বৰ পুৰস্কাৰৰ নম্বৰ নিৰ্ধাৰণ কৰিবৰ বাবে অনুৰোধ জনাইছো ৰব হোৱা নাই ৰব নিদিব নাই হোৱা মানুহ গোটেইকেইজন আহি যাব দিয়ক ক'লা চুইচটো দিব আহিলে ছজন হৈছে দিয়ক অন কৰক একেলগে অন কৰি দিয়ক ফেনখন অকণমান চুই দিয়ক অকণমান চাইড হৈ দিয়ক অফ কৰি দিয়ক
আঁতৰি দিয়ক আপোনালোক অন কৰি দিয়ক নাযাব খালি নাযাব অকণমান পিছুৱাই যাওক কি ক'লে এককৰ ঘৰত 8 দহকৰ ঘৰৰ সংখ্যাটো 9 শতকৰ ঘৰৰ সংখ্যা 5 হাজাৰৰ ঘৰৰ সংখ্যাটো 6 অযুতৰ ঘৰৰ সংখ্যাটো 7 আমাৰ যিটো লাখৰ ঘৰৰ সংখ্যাটো 3 আমি 3 7 6 5 2 8 সৰি 3 7 6 5 9 8 আমাৰ 17 নম্বৰ যিটো পুৰস্কাৰ 3 7 6 5 9 8 আমি অকণমান সময় ৰৈছো অকণমান সময় বিৰতি লৈছো তাৰপিছতে পুনৰ খেল আৰম্ভ কৰিম